যোৱাকালি 12 জুলাইত স্ক্ৰীণ প্ৰিণ্টিঙৰ এটা অফলাইন ক্লাছ আছিলে মোৰ ঘৰতে আৰু ক্লাছটোত 11 গৰাকীয়ে শিকিব আহিছিলে আৰু তাৰে অকণমান মুহূৰ্ত ইয়াতে মই ইউটিউবত সাঁচি ৰাখিছোঁ। প্ৰথম ক্লাছটো আছিল 5 জুলাই তাৰিখে আৰু দ্বিতীয় ক্লাছটো 12 জুলাই তাৰিখে কৰা হৈছিলে। বহুতেই মোক সুধি আছে অনলাইন কিয় নকৰে। অনলাইন ক্লাছ মই কৰা নাই এতিয়ালৈকে আৰু অনলাইন কৰিব লাগিলেও আপোনালোকে আগতীয়াকৈ সামগ্ৰীখিনি কিনিব লাগিব আৰু সামগ্ৰীখিনি যিহেতু চব ঠাইত নাপায় গতিকে মোৰ পৰা ল'ব লাগিব আৰু ক্লাছটো নকৰাকৈ আপোনালোকে সামগ্ৰীখিনি ল'লেও তেনেকৈ হয়তো দিগদাৰ হ'ব পাৰে। সেইকাৰণে এনেই যিহেতু দূৰৰ মানুহে চবেই লৈছে বাৰু, বহুতেই লৈছে, দূৰতো পঠাও, তেওঁলোকে শিকিব আহিব নোৱাৰে, তেওঁলোকক এনেকৈ ভিডিঅ' যোগেই শিকোৱা হয়। তথাপি মই অনলাইন ক্লাছটো এতিয়ালৈকে কৰা নাই। কৰিলে বাৰু আপোনালোকক জনাম। মই এতিয়া ঘৰতে অফলাইন ক্লাছ কৰি আছোঁ। প্ৰতি সপ্তাহৰ দেওবাৰে আচলতে সেনেকৈ কৰিম বুলি ভাবিছিলোঁ আৰু তেনেকৈ 2 দিন খুব ধুনীয়াকৈ হৈ গ'ল আৰু অহা ৰবিবাৰ মানে 19 জুলাই তাৰিখে আকৌ এটা অফলাইন ক্লাছ আছে। তাত এতিয়ালৈকে 3 গৰাকী হৈছে আৰু 7 গৰাকী লোৱা হ'ব। যদি কোনোবাই কৰিব বিচাৰে মোৰ ইউটিউবৰ ভিডিঅ' চাই থকা তেতিয়াহ'লে আপুনি যোগাযোগ কৰিব পাৰে। মই নাম্বাৰটো দি থৈ দিম স্ক্ৰীণত, লগতে ডেছক্ৰিপশ্যনতো দিয়া থাকিব। সেইটো নম্বৰত হোৱাটছআপ কৰি আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে যদি আপোনালোকে বিচাৰে স্ক্ৰীণ প্ৰিণ্টিং কিট ল'বৰ বাবে তেতিয়াও আপোনালোকে সেইটো নম্বৰত হোৱাটছআপ কৰিয়ে স্ক্ৰীণ প্ৰিণ্টিং কিটসমূহ ল'ব পাৰিব আৰু ঘৰতে এযোৰ কাপোৰ খুব ধুনীয়াকৈ বনাই ল'ব পাৰিব। এযোৰ মানে এটা কিটত বাৰু ভালেকেইযোৰ কাপোৰ ওলাই যায়। প্ৰথম এটা কিট যদি লোৱা হয় তেতিয়া ভালেকেইযোৰ মেখেলা চাদৰ ওলাই যায় আৰু তেনেকৈ মই গোটেইখিনি শিকাই দিছোঁ ক্লাছত, যিমানখিনি পাৰিছোঁ ডিটেইলছত। চিলভাৰ কালাৰ মিক্স কৰা, গল্ডেন কালাৰ মিক্স কৰা, বাকী ৰঙা ক'লা এইবিলাক মিক্স কৰা, গোটেইখিনিয়ে দেখাইছোঁ আৰু কেনেকৈ কৰিব লাগে গোটেইখিনি ধুনীয়াকৈ বুজাই দিছোঁ। তেওঁলোকেও বহুত ভালদৰে বুজি পোৱা বুলি কৈছে। আগৰ ভিডিঅ'টো নিশ্চয় চাইছে আপোনালোকে। আগৰ ভিডিঅ'টোতো তেওঁলোকে খুব ধুনীয়াকৈ ফিডবেকসমূহ দিছে। এইবাৰ অকণমান দৌৰা দৌৰি হ'ল যোৱাৰ টাইমত, সেইবাবে তেওঁলোকৰ ফিডবেকটো লোৱা নহ'ল। তথাপি তেওঁলোকে বহুত ভালদৰে শিকিব পৰা বুলি কৈছে আৰু আগৰ তথাপি মানে এনে যদি আপুনি শুকাই পেলাই জাপি থয় পিছত মানে কাপোৰ ওলালেও গোন্ধটো পাব। বা গিফ্টৰ বাবে বা এনে ৰ'দত দিলে সেইটো কৰিব গোন্ধটো পাৰি নাথাকে এনেকুৱা আৰু স্ক্ৰীণ প্ৰিণ্টিং কিট লৈ। আৰু বহুত দূৰৰ পৰা আহিছে আচলতে। হৈ গ'ল এগৰাকী বাইদেউ আৰু কাৰোবাৰ ইচ্ছা আহিছে দুধনৈৰ পৰা আৰু যোৱাটো ক্লাছত, আৰু এগৰাকী বাইদেউ আহিছিল যোৰহাটৰ পৰা। গতিকে গোটেইখিনি ধুনীয়াকৈ মই দেখাই দিছোঁ আৰু ইমান দূৰৰ পৰা যে আহিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু এয়া স্ক্ৰীণ চাফা কৰাখিনিও মই গোটেইখিনি ধুনীয়াকৈ দেখাই দিছোঁ।